নাজানো ই জ্ঞানী ইঞ্জিনিয়াৰ নপঢ়াকে হোৱা ইঞ্জিনিয়াৰ দেই জ্ঞানী যেন লাগে কিন্তু একেবাৰে যথামুক্ত কেলা মোক বেয়া নালাগে কি খবৰ সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মাজে মাজে আহিব লৈছোঁ ভিডিঅ'লৈ আৰু এইফালে আমাৰ কাম চলি আছে আজি টাইলছৰ কাম চলি আছে জানোনে নাজানো আৰু আপোনালোকে চাই লওক আৰু চাই লৈ পেলাই জনাব দেই আছে এইটো অৰূপ আৰু মই দুয়োটাই কৰিছিলোঁ এইখিনি কাম আৰু আজি মালিকক মানে সম্পূৰ্ণ ডেলিভাৰী দি দিয়া হ'ব আৰু সম্পূৰ্ণ হৈ গৈছে মুখখন দেখুৱাই দিয়াই অৰূপে মই কৰিছোঁ টাইলছৰ কাম যদি কথা জ্ঞানী এটাৰ কাৰণে নাজানো ই জ্ঞানী ইঞ্জিনিয়াৰ নপঢ়াকে হোৱা ইঞ্জিনিয়াৰ দেই তাৰ কাৰণে নাজানো আজি 24 কিমান আছিলে 13-12 ন 13-12 দুটা ৰুম ইফালে কিটচেন আছিল আৰু বাথৰুম আছিল আমি ক্লিয়াৰ কৰি দিলোঁ আদি হৈ গ'ল কেইদিনমান ক্লিয়াৰ কৰি দিলোঁ অকল টাইলছৰ কামটো আছিলে আমাৰ গতিকে কৰিলোঁ মালিকো খুব পচন্দ আৰু ইয়াত দেখিছে এইটো বাৰ্নিছ কালাৰ এইটো চফা কৰা নাই আচলতে দিম আৰু চফা কৰি আজি অলপ ৰাতি হ'বগৈ আচলতে মানে চাফ চিকুণ কৰিবলৈ আছে খালি একদম পূৰা হৈ গৈছে অৰূপে এইফালে ষ্টাইল এটা মাৰিছিলে চাওক এইটো এটা ষ্টাইল মাৰিছিলে গতিকে এয়া মই দেখুৱাই দিম সিফালৰখিনি দেখুৱাম কিটচেনৰ সেইখিনি দেখুৱাই আছোঁ বাথৰুমতো অলপ দেখুৱাই দিম কিন্তু অলপ সন্ধিয়া হৈ গ'ল ন সন্ধিয়া হোৱাৰ কাৰণে অলপ দেখুৱাবলৈ অসুবিধা হৈছে কিন্তু লাইটৰ পোহৰত ইমান ফ'কাছটো নাপাব কিন্তু হ'লেও ভাল লাগিব আৰু মই এই ভিডিঅ'টো আচলতে এই কাৰণে বনাইছোঁ কেইদিনমানৰ আগত মোৰ লগত হৈ যোৱা এটা সাংঘাতিক ধৰণৰ ঘটনা টাইলছ লগাই থকাৰ সময়ত মই টাইলছৰ কামটো এৰি দিবলগীয়া হ'ল মানে সেই মূৰ্খটোৰ কাৰণে যিটো মালিক আছিল মই মূৰ্খ বুলি কৈছোঁ গৰু বুলি কৈছোঁ তাক মানে কথাটো কি জানে সম্পূৰ্ণ কাম সিয়ে জানে যদি সিয়ে জানে তেনেহ'লে মিস্ত্ৰীক লৈ গৈছিল কিয় মিস্ত্ৰী বিচাৰিছিল কিয় তাৰ মতেই সকলোবিলাক কৰিব লাগে আৰু তাৰ কাৰণে মোৰ বদনাম অকণো হৈ গৈছিল কিন্তু বদনাম মানে কি তাৰ আশে পাশে থকা কামবিলাক মই কৰিছিলোঁ সেইকাৰণে মই ইমান ভয় কৰা নাছিলোঁ যে আশে পাশে থকা কামখিনি মই কৰিছোঁ গতিকে তেখেতলোকেতো দিবই চাফাইটো যে কেনেকুৱা হৈছিল কামটো সেইকাৰণে মই চিন্তাও কৰা নাছিলোঁ কিন্তু অকণমান নিজকে লাজো পাইছিলোঁ কিয় মানুহৰ আগত সি কৈছিল কামেই নাজানে কিবা নাজানে এনেকৈ কৈ আছিলে সেই গৰুটোৱে মানে খুব দেখাত খুব ভদ্ৰ জ্ঞানী যেন লাগে কিন্তু একেবাৰে যথামুখ বেয়া পালেও ভিডিঅ'টো চাই যদি বেয়াও পায় মোৰ কোনো ঘেণ্টা কেলা মোক বেয়া নালাগে মানে মোৰ তাৰ প্ৰতি মানে যিমানখিনি শ্ৰদ্ধা আছিল মৰম আছিল মই সেইদিনাই চিনি পালোঁ তাৰ নিচিনা মানুহে মানে আচলতে কি জানে আমাৰ নিচিনা মানুহক একেবাৰে নগণ্য বুলি ভাবে যে তাৰ ঘৰত কাম কৰিছোঁ আমি তাৰ ঘৰৰ একেবাৰে লেবাৰ সি যেনেকৈ মন যায় তেনেকৈয়ে খটুৱাব 7টা 7:30লৈকে খাটিছোঁ আৰু তাৰ মতেই প্ৰতিটো কাম কৰিব লাগিব আমাৰ মতে কোনো ধৰণৰ কামেই নহ'ব এনেকুৱা আছিল আচলতে চিধা কথা ক'বলৈ গ'লে ডিজিটেল মিটাৰটোৱে সি বিশ্বাস নকৰে ডিজিটেল যিটো ৱাটাৰ লেভেল আছে যে সেইটোৱে সি বিশ্বাসেই নকৰে সেইটো বস্তুৱে বিশ্বাস নকৰে গতিকে আৰু তাতকৈ কি বেছিকৈ কম মানে গতিকে যি নহওক তাৰপাছত এইখিনি কাম কৰিলোঁ কেনেকুৱা লাগিলে জনাব মই দেখুৱাই আছোঁ বলক ভিতৰৰ ফালে মই দেখুৱাই দিম বাথৰুমটো দেখুৱাই দিম লাইট দি লৈছোঁ চাওক কি ধুনীয়া বঢ়িয়া মানে আজি 2 নে 3 দিন হৈছে আৰু ইয়াক ব্যৱহাৰ কৰিছে আৰু দেই একদম কি ধুনীয়া টাইলছটো চাওক এইটো আৰু ইয়াতে আমি কৰি আছিলোঁ এয়া চাওক ৱাল টাইলছ লগাইছিলোঁ এই ৱাল টাইলছখিনি চাওক বুজিছেনে আচলতে মোক পেটত খাই লাখ মাৰিবলৈ বিচাৰিছিলে কি গম পাইছে এইখিনি কৰিছোঁ মালিক খুচ হৈ গৈছে পূৰা খুচ আৰু আজি 8টা বজাৰ ভিতৰত এই কামটো সম্পূৰ্ণ চাফ চিকুণ কৰি বাহিৰত যি 12-13 ৰুম দুটা আছিলে বাৰান্দাকে আৰম্ভ কৰি সেইখিনি সম্পূৰ্ণ শেষ কৰি দিম গতিকে কিছুমান মানুহে তেনেকৈয়ে ভাবে আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহ তেনেকৈয়ে ভাবে আৰু কিনো কৰিম
নিজৰ কৰ্ম কৰি যাব লাগিব, কোনে কি কয় কওক। কিন্তু সেই গৰুটোৰ ওপৰত মোৰ তামাম খং উঠি আছে এতিয়াও। কিন্তু লগৰ বন্ধু তথাপি গৰু বুলি কৈছোঁ তাক মই। সি মানুহক ব্যৱহাৰ নাজানে, মানুহৰ ব্যৱহাৰটো নাজানে মানে গৰুটোৱে দেই।